কাটনিগাঁও পঞ্চায়তৰ আত্মসহায়ক গোটৰ সদস্যসকল আৰু সমূহ গ্ৰাম্য সংগঠনৰ উদ্যোগত উজনি অসমৰ বানাক্ৰান্ত ৰাইজলৈ সামৰ্থ্য অনুসৰি কিছু সাহায্য আগবঢ়োৱা হ'ল। এই সৰু প্ৰচেষ্টাখিনি যদি কোনো পৰিয়ালৰ মুখত অলপ হাঁহি বিৰিঙাব পাৰে তেন্তে আমাৰ সকলোৰে কষ্ট সামৰ্থক বুলি ক'ব পাৰোঁ। আৰু এই মহৎ কামত আস্থা গোটৰ যুৱকসকলে বহুত কষ্ট কৰিছে, বহুত পৰিশ্ৰম কৰিছে, বহুত দায়িত্ববোধৰে সহায় কৰিছে। সঁচাকৈ কিন্তু এইখিনি প্ৰশংসনীয়। আৰু লগতে কাটনি গাঁৱৰ ৰাইজেও সঁহাৰি জনাইছে। আৰু আমাৰ গ্ৰাম্য সংগঠনৰ ফালৰ পৰা সাহায্য আগবঢ়োৱাৰ উপৰিও ব্যক্তিগত হিচাপে গোটৰ সদস্যবিলাকেও তেনেকৈ আগবঢ়াইছে। মোৰ ফালৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ, অশেষ ধন্যবাদ জনাইছোঁ। সকলো মহিলাক মই ধন্যবাদ জনাইছোঁ, যিহেতু ইমান সুন্দৰকৈ ইমান এটা প্ৰচেষ্টা হাতত লৈ ইমান ধুনীয়াকৈ তেওঁলোকে সহায়ৰ কাৰণে আগবাঢ়ি আহিছে। আৰু আমাৰ ইয়াতে চাউল, আলু, নিমখ, চাৰ্ফ, বিস্কুট, পানী, চেনি, চিৰা, পিঁয়াজ, গাখীৰ, মেচ, মহৰ ধূপ বিভিন্ন ধৰণৰ সামগ্ৰী আমি দিয়া হৈছে।